দিছে আপোনালোকৰ উপাৰ্জনৰ সাৰ্থকতা কৰিছে অৰ্থ আৰ্জি বাৰো কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি ধন উপাৰ্জন কৰি যদি ভগৱন্তৰ সেৱা কৰ্মত যদি ব্যৱহাৰ কৰিব নোৱাৰো সেই ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি যিমান ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন সংগ্ৰহ কৰি বেংকত ফিক্স ডিপোজিট কৰি নাৰাখক কিংবা যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব আপোনাৰ ফিক্স ডিপোজিটৰ টকাটো আপুনি ভোগ কৰিবলৈ নাপায় কোনে ভোগ কৰিব নমিনীয়ে ভোগ কৰিব সেই কাৰণে গুৰুজনে কৈছে জীয়াই থাকোতে নিজ হস্তে আৰ্জি যদি উপজগন্নাথ কিছু ব্যয় কৰি উপ হৰিৰ সেৱাত এই দুখন হাতে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ ভগৱানৰ সেৱা কৰ্মত ব্যৱহাৰ কৰিবা জীৱা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে ভগৱানে যি দিছে তাতে মোহগ্ৰস্ত হৈ নাথাকিব দিল খুচি কৈ পবিত্ৰ অন্তৰে দিবা তেবে সে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে এই 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে এয়া ব্যৰ্থ হৈ যোৱা নাই এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন সাঞ্চিত হয় এই কথাটো নজনা মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় ভগৱানে কৈছে শাকত নেখাই লোন পিটিকাত যাব 3 গুণ মোৰ কামত যদি কোনোবাই দিবলৈ মানে ইচ্ছা নকৰে তাৰ বেয়া কামত মই 3 গুণ খৰচ কৰাই দিম ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে মই দিয়া ধন থাকি মোৰ কামত বিচাৰি গলে যদি কোনোবাই নিদিয়ে আদৰণী সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে গতিকে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তেওঁক মই দণ্ড দিমেই কেনেকৈ দিম নহি চুৰে নাই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ ভূঞা ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ দি ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ হ্যাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি গতিকে মোৰ কামত খৰচ নকৰা মানুহজনক মই পৰ জন্মত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াম আৰু মোৰ নাম লৈ লৈ ভিক্ষা নুখুজিলে তেওঁ সেই অপৰাধৰ পৰা মুক্ত হ'ব নোৱাৰিব এতিয়া আপোনালোকে গাড়ীৰে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ভগৱানৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে আমি ভগৱানে দিয়া ধন থাকি যাতে আমি পৰজন্মৰ ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব আমি কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ভগৱানক পুজিব লাগে ভাগৱতত কৈছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগে মানে আমি সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ঈশ্বৰ সেৱা কৰিব লাগে অন্যায়ভাৱে আনি পেলাই যদি আমি ভগতক লগাই পেলাই পাপ দূৰৰ কাৰণে বিচাৰে সেইটো নহ'ব বুলি কৈছে অভক্তৰ দ্ৰব্য মই নলওঁ সকলোৱে যেন শিমলুৰ পুষ্প পৰি থাকে তলে ভগৱন্তই সেই দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে আপুনি ন্যায়কে আনিছে অন্যায়কে আনিছে আমাৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত চব কথা গম পায় আমি ভগৱানক ঠগিব নোৱাৰো গতিকে আমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব গতিকে আপুনি এগুণ লগালে অনন্ত গুণ দিয়ে এই তথ্যটো দ্ৰুপদী ক্ষেত্ৰত প্ৰমাণ দেখুৱাই থৈ গৈছে আপোনালোকে সকলোৱে জানে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা 8 গৰাকী সকলোতকৈ ধুনীয়া তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয় কৃষ্ণই বাকী সকলোতকৈ 8 গৰাকীক বেছি মৰম কৰে বেছি ভাল পায় কিন্তু এই 8 গৰাকীতকৈ আকৌ দ্ৰুপদীক বেছি ভাল পায় এই কথাটো 8 গৰাকীয়ে জনাৰ পিছত কৃষ্ণৰ ওপৰত খুব জেদ যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰুপদীকো ভাল পায় গতিকে কোনে কি ভাবে ভগৱন্তই জানে এওঁলোকে মানে মই দ্ৰুপদীক কিয় ভাল পাওঁ এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি দেখুৱাই সংস্কাৰ কৰিব নোৱাৰোঁ অনাগত দিনত এওঁলোকে মোক এই কথা লৈয়ে জেদ কৰিব খুব কৰিব গতিকে 8 গৰাকীক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ভগৱন্তই তৎক্ষণাৎ মানে এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে অষ্টপ আৰু দ্ৰুপদীক আমন্ত্ৰণ কৰিছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই সময়তে দ্ৰুপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে
8গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে কৃষ্ণৰ আঙুলি দ্ৰৌপদীয়ে বান্ধিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কিয় ভাল পায়, অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায়। গতিকে তেওঁলোক সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদীয়ে এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনদিনা? যিদিনা ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰৌপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানক বিশ্বাস কৰি কৰ্ম কৰক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এই সুদৃঢ় বিশ্বাস প্ৰহ্লাদৰ দৰে আমি যাতে হৃদয়ত প্ৰতিষ্ঠা কৰি আমি ভগৱানক বিশ্বাস ৰাখি যাতে কৰ্ম কৰি যাওঁ। ভগৱানক বিশ্বাসী কৰ্ম কৰিলে আপুনি ফলৱৰ্তী হ'বই। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে প্ৰয়োজন। সকলো প্ৰয়োজন আমাক সাধন কৰিব, মাত্ৰ নিয়মবিলাক আমি ভাগৱতৰ পৰা আমি বুটলি নি নিজৰ লগতে পৰিয়াল সমাজক যাতে আমি বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে, নামে শ্ৰুতদেৱ মহাজনত প্ৰখ্যাত, শ্ৰৱণতে ঈশ্বৰকো কৰিলা সাক্ষাৎ। সেই মিথিলাৰ যিজন দুখীয়া মানুহ, সেইজনে কৃষ্ণৰ কথা শুনিয়েই কৃষ্ণক সাক্ষাৎ কৰিবলৈ সক্ষম হ'ল। গতিকে এই তথ্যটো আমাক আমাৰ ব্ৰজধামৰ গোপীসকলৰ ক্ষেত্ৰত আমাক দেখুৱাই থৈ গৈছে। আপোনালোকে জানে, কুলকংশক বধ কৰিবৰ কাৰণে অসুৰে যেতিয়া কৃষ্ণ বলৰামক ব্ৰজধামৰ পৰা আনিবলৈ গৈছিল, ব্ৰজৰ গোপীসকলে পঠাব খোজা নাছিল। কিন্তু অসুৰে ক'লে, হে গোপী সমস্ত, কুলকংশৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে, কেইটামান দিনৰ কাৰণে কৃষ্ণক মোক দিয়া, কংসক বধ কৰাৰ পিছতে তোমালোকৰ ইয়ালৈকে আকৌ ঘূৰাই পঠিয়াম। অসুৰৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক পঠালে। ধনুযজ্ঞ ভংগ কৰি কৃষ্ণ কংসক বধ কৰিলে, কিন্তু গকুললৈ আৰু ঘূৰি নগ'ল। যাৰ কাৰণে গকুলৰ ব্ৰজসকলে কৃষ্ণৰ বিৰহত কান্দি কান্দি খোৱা বোৱা এৰি হিয়ালি জিয়ালি হৈছে। ভগৱন্ত সকলোৰে হৃদয়তে আছে, কোনে কি কৰে চব জানে। উদ্ধৱক মাতি আনি ক'লে, সখা তুমি অকণমান গকুললৈ গৈ ব্ৰজ গোপীসকলক প্ৰভূত দি থৈ আহা, তেওঁলোকে মোৰ বিৰহত বেদনাগ্ৰস্ত হৈ কান্দি কান্দি খোৱা বোৱা এৰিছে, মই যে তেওঁলোকৰ লগতে আছোঁ সেই কথাটো বুজাই থৈ আহা। কৃষ্ণৰ নিৰ্দেশনাত উদ্ধৱ গ'ল। ব্ৰজধামত পোৱাৰ লগে লগে গোপীসকলে বেৰি কৃষ্ণৰ বাৰ্তালে, কিয় অহা নাই, কিয় নাহে কিয়, ইত্যাদি ইত্যাদি। তেতিয়া উদ্ধৱে ক'লে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল হৈ আছা, তোমাৰ দেখোন সকলোৰে হৃদয়তে তেওঁ বিদ্যমান হৈ আছে। বোলে কেনেকৈ? যেনেকৈ সকলো কাঠতে অগ্নি সোমাই আছে। উপমা দিছে, সমস্ত কাষ্ঠতে অগ্নি আসন্ত আপি, অঘৰিখন বিনে তাংক নেদেখে তথাপি। সকলো কাঠতে অগ্নি সোমাই আছে, কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তাৰ ভিতৰৰ অগ্নিটো কোনেও দেখা নাপায়। উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে বাঁহটোতে অগ্নি সোমাই আছে। এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি দিনটো বহি থাকে, আমি তাৰ ভিতৰৰ জুইটো দেখিমনে? নেদেখোঁ। কাঠিটো লৈ যেতিয়ালৈকে বাঁহটোত ঘঁহাই নিদিয়ে তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে সেইমতে কৃষ্ণ সকলোৰে হৃদয়তে আছে, সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাঁতো বিদিত। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে, কিন্তু আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নকৰোঁ, আমি প্ৰত্যেকৰ হৃদয়ৰ কৃষ্ণ কথা উপলব্ধি কৰিব নোৱাৰোঁ। যাৰ কাৰণে আজি আমাৰ বহুতে এজনে আনজনক আঘাত পোৱাকৈ কথা কয়, মনত দুখ দিয়াকৈ কথা কয়। গতিকে আমি যেতিয়া কৃষ্ণ সকলোৰে হৃদয়তে আছে বুলি জানিম, সেইদিনা আৰু আমাৰ সেই ব্যৱহাৰ তেনেকুৱা নহ'ব। গতিকে আপোনালোকে যদি আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনিবলৈ আহি শাস্ত্ৰ ভাগৱতৰ কথা যদি আপোনালোকে প্ৰত্যেকে উপলব্ধি কৰি পৰিয়াল সমাজক উপলব্ধি কৰাব পাৰে, তেতিয়াহ'লে ইয়াতেই আমাৰ বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ হ'ব। আপুনি শত্ৰুৰ পৰা মুক্ত হৈ যাব। আমাৰ ভাগৱতে কৈছে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহিংতপন। যি মানুহে শাস্ত্ৰ শুনে আৰু পঢ়ে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। আমাৰ ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি আমাৰ বহুত সমাজত মানুহ, কোনোবা বিদ্যাৱন্ত, কোনোবা ধনৱন্ত, সম্পদশালী জ্ঞানী হয়, কিন্তু সমাজে বেয়া পায়। কিয়? ব্যৱহাৰ কৰিব নাজানে। আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে? ভাগৱতে কৈছে,
সমানত মৈত্ৰী উত্তমত সতকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে মোতকৈ বয়সত জ্যেষ্ঠজন মানে জ্ঞান জ্যেষ্ঠই হওক বা বয়োজ্যেষ্ঠ হওক তেওঁক মই সন্মান কৰিবলৈ জানিব লাগে সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ জানিব লাগে আৰু নিজজনক মৰমৰ চকুৰে চাব জানিব লাগিব এই তিনিটা ব্যৱহাৰ নজনা মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে সমাজে যাক বেয়া পায় ঈশ্বৰেও তাক বেয়া পায় গতিকে আমি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে সমাজৰ আমি প্ৰিয় হ'ব লাগিব এই কথা আমাক ভাগৱতে দি আছে আজি আমাৰ এই ব্যৱহাৰৰ কাৰণে আজি আমাৰ সমাজত বিশৃংখল হৈ থাকে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে গতিকে আমাৰ ভাগৱতে ব্যৱহাৰ কৰিবলৈ দিছে আৰু আমাৰ ভাগৱতত নিয়ম মানি দিছে আমাৰ এই জীৱনটো সুন্দৰভাৱে মানে কোনো বেমাৰ আজাৰ নোহোৱাকৈ সদায় আনন্দত থাকিবৰ কাৰণে আমাক 8টা সদাচাৰ নিয়ম ভাগৱতে বান্ধি দিছে 8টা সদাচাৰ নিয়ম যি জানিব বুজিব আৰু পালন কৰিব তেওঁ আয়ুষ বৃদ্ধি কৰিব পাৰিব তেওঁ শৰীৰ সুস্থ হৈ থাকিব মন আনন্দ হৈ থাকিব গতিকে তেওঁ জীৱন মানে প্ৰয়াণৰ পিছত গতি পাব এই তথ্য আমাক ভাগৱতে দিছে কি 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ মানি চলাৰ কাৰণে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ